মাইনা মাইনা উঠা স্কুল যাব লাগে নহয় মাইনা 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 মা দেউতা ক'ত? আজি দাদা বাইদেউ সোনকালে হস্পিটাললৈ গ'ল কিবা হেনো ইমাৰ্জেঞ্চি আছে এতিয়া বলা সোনকালে বলা তুমি সোনকালে ৰেডি হ'ব লাগে নহয় সোনকালে স্কুল যাব লাগে বলা 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 এক মিনিট আজি কি কোৱাচোন আজি আজি কি আজি মোৰ জন্মদিন অ হয় নেকি হেপী বাৰ্থডে মাইনা থেংক ইউ বা আজি মা দেউতা সোনকালে আহিব নহয় মোৰ বাবে কেক আনিব আৰু আমি আটাই মোৰ বাৰ্থডে সেলিব্ৰেট অ কৰিম কিয় নকৰিম কৰিমতো এতিয়া সোনকালে বলা হে আজি তুমি বাছতে যাব লাগিব নহয় দেউতাই বাছ ড্ৰাইভাৰক ফোন কৰি কৈ থৈ দিছে বলা 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 সোনকালে বলা য়ে আজি বাৰ্থডে সেলিব্ৰেট কৰিম হেল্ল' ৰশ্মি অ দাদা আজি মোৰ আৰু নীলাক্ষীৰ কাৰণে ভাত বনাব নালাগে আমাৰ কাম এটা আছে আমি বাহিৰতে ডিনাৰ কৰি যাম কিন্তু দাদা আপোনালোকে চাগে পাহৰিলে আজি মাইনাৰ জন্মদিন মা মা পাপা ৰশ্মি বা মাহঁত আহিছেনে কেক আনিছেনে মোলে পাপা মই স্কুলৰ পৰা আহিলো তেওঁলোক এতিয়ালৈ অহাই নাই মাইনা হ'ব দিয়া অলপ পাছত আহিব বিজি আছে চাগে ৰাতিয়ে হ'ল দেখোন মাহঁতে এতিয়ালৈকে আহি পোৱা নাই মোৰ বাৰ্থডে সেলিব্ৰেট নকৰে নেকি মাইনা কি কৰিছা ইয়াতে আজি মোৰ বাৰ্থডে মাহঁতে এতিয়ালৈকে আহি পোৱা নাই মোৰ বাৰ্থডে সেলিব্ৰেট নকৰে নেকি অ সেইটো কথা আচ্ছা এটা কথা কোৱাচোন মাহঁত অহাৰ আগতে যদি আমি বাৰ্থডে সেলিব্ৰেট কৰোঁ সেইটো কেনেকুৱা হ'ব কিন্তু কেক দেখোন নাই সেইটো টেনশ্যন তুমি কিয় লৈছা মই তোমাৰ কাৰণে কেক বনাই থৈছোঁ সঁচা সঁচা হ'ব হ'ব আপুনি চিন্তা কৰিব নালাগে আপুনি মই কোৱা মতে কামবিলাক কৰি যাওক ঠিক আছে হ'ব থৈছোঁ তুমি কিন্তু মানুহৰ লগত কথা ক'ব একেবাৰেই নাজানা কিয় তেখেতক ইমান বেয়াকৈ ক'ব লাগে হ'ব তুমি মোক মেনাৰ শিকাব নালাগে তেওঁৰ লগত বেয়া হৈ থাকি কি লাভ হ'ব তোমাৰ কিমান ডাঙৰ মানুহ তেওঁৰ লগত ভালে থকা মানে আমাৰ কেৰিয়াৰৰ কাৰণেই ভাল বাইদেউ বাইদেউ অমু আপোনালোকৰ বাবে ৰৈ ৰৈ শুই দিলে ভালেই হৈছে দে আপোনালোক আজিও সোনকালে আহিব নোৱাৰিলেনে মানে আজি অমুৰ জন্মদিন আছিলে তাই বাৰে বাৰে আপোনালোকক বিচাৰি আছিলে আহা আকৌ অম্ৰপালি আমি খেলো মন নাই অম্ৰপালি মইনো আজি মা দেউতাৰ লগত গধূলি পাৰ্কত ফুৰিবলৈ যাম তুমিও আহিবা আকৌ আমি দুজনীয়ে খুব খেলিম তোমাক মা দেউতাই বহুত মৰম কৰে ন বহুত মৰম কৰে কিন্তু মাতকৈ বেছি দেউতাই মৰম কৰে তোমাক কোনো মৰম নকৰে নেকি মোক কোনেও মৰম নকৰে মোক
মা দেউতাক কোনেও মৰম নকৰে এতিয়া আমি খেলোঁগে ব'লা ব'লা আহা আকৌ মাজনী এজনী বান্ধৱী ঘৰলৈ যাব খুজিছে বাৰ্থডে নিমন্ত্ৰণ দিছে হেনো নালাগে যাব এইটো কেৰিয়াৰ গঢ়াৰ সময় হাঁহি ফূৰ্তি কৰাৰ সময় নহয় হাঁহি ফূৰ্তি কৰিবলৈ জীৱনত বহুত সময় পাব কিন্তু এইখিনি সময় আৰু উভতি নাই নাজানো আৰু কি কৰে ছোৱালীজনীয়ে কাইলৈ এইচএছৰ ৰিজাল্টটো দিব কি হ'ল মন মাৰি আছা যে আজি মোৰ পৰীক্ষাৰ ৰিজাল্ট দিছে ৰিজাল্ট কেনেকুৱা হ'ল কেনেবাকেহে পাছ কৰিছোঁ ইমান শিক্ষিত ঘৰৰ ছোৱালী হৈ কেনেবাকৈ পাছ কৰিলে কেনেকৈ হ'ব মনে মনে এনেকৈ এদিন মোৰ ভালৰ বাবে তোমাৰ বায়ে কৈছিলে কাৰণে মাহঁতে বাক ঘৰৰ পৰা খেদি পঠিয়াইছিলে আৰু এতিয়া যদি তুমিও এনেকৈ কোৱা শুনে তোমাকো যদি পঠিয়াই দিয়ে মোৰ কি হ'ব এতিয়া বা নাই যদিও তুমি আছা বাবে মোৰ অকণো অকলশৰীয়া অনুভৱ হোৱা নাই তুমি আৰু বা মোৰ বাবে সদায় একেই নিজৰ মানুহৰ আগত মুখ উলিয়াব নোৱাৰা অৱস্থা সকলোৱে ফোন কৰি সুধিয়ে আছে মোকতো কৈয়ে থাকে মানুহে দেউতাক মাক যিহেতু ডক্টৰ ছোৱালীও ডক্টৰে হ'ব এইটো মগজুৰে তাই মেডিকেল পঢ়িব পাৰিব ক'ৰবাত যদি প্ৰাইভেটকৈও পঢ়াও নহয় তাই ওলাই আহিব নোৱাৰিব নহ'লে এটা কাম কৰোঁ নেকি কি মানে আমি যিহেতু নিজে তাইক টাইম দিব পৰা নাই সেইকাৰণে মই ভাবিছোঁ তাইক যদি আমি বাহিৰত ক'ৰবাত হোষ্টেলত ৰাখি পঢ়ুৱাম তেতিয়া হয়তো তাই চাগে পঢ়াত অলপ ভাল হ'ব এইটো কথা তোমাৰ মনলৈ কেনেকৈ আহিল লগৰ এজনী ছোৱালীৰ লগত কথাটো আলোচনা কৰিছিলোঁ তাইয়ে ক'লে আৰু আমাৰ যে ৰমেনৰ ছোৱালীজনী তাইও তেনেকুৱাই আছিল পিছত দেলহিৰ কোনোবা এখন কলেজৰ হোষ্টেলত থোৱাৰ পিছত বোলে তাই ঠিক হ'ল কি হ'ল তুমি এতিয়ালৈ একোৱে খোৱা নাই যে এনেকৈ নাখাই নলৈ নিজকে কষ্ট দি থাকিলে কি হ'ব লোৱা এইখিনি খোৱাচোন তুমি যিমানেই যি নকৰা দাদা বাইদেউৰ সিদ্ধান্ত সলনি নহয় প্লিজ তুমি কিবা এটা কৰি মাহঁতক বুজোৱা না মোৰ দিল্লী যাবলৈ একেবাৰে মন নাই প্লিজ কিবা এটা কৰা প্লিজ তেওঁলোকে মোৰ কথা কিয় শুনিব কোৱাচোন মইনো কোন হেল্ল' মা কি কৰিছা তুমি অঁ মই জানো
মই নাথাকিলে তোমাৰ কোনো কামতে মন নবহে যে মই সকলো গম পাওঁ। অঁ দেউতা কোৱা। নাই একো অসুবিধা পোৱা নাই, কেৱল তোমালোকলৈহে মনত পৰি আছে। অঁ কোৱা। মা বাইদেউ 2 নম্বৰ পেচেণ্টটো চিৰিয়াছ হৈ আছে, আপোনাক মাতিছে। গৈ আছোঁ। মাজনী, মই তোমাক পিছত ফোন কৰিম দেই। তোমাক কিতাপ কিনিবলৈ পইচা লাগে বুলি কৈছিলা নহয়, মই তোমাক মানি ট্ৰেন্সফাৰ কৰি দিম। অঁ মীনাক্ষী, তুমি চোৱাচোন দেই তেখেতক। ইমানেই ব্যস্ত নে তোমালোক? 5 মিনিট এটা উলিয়াব নোৱাৰা মোৰ কাৰণে? কি হ'ল? আহাচোন। নতুনকৈ আহিছা? আমাৰ কথা ৱাৰ্ডেনক কৈ দিবা নেকি? তুমি যে ৰাতিখন কেম্পাছত ঘূৰি আছা, তুমিওতো ৰোল ভাগিছা। মোৰ মনটো ভাল লগা নাছিল, সেইকাৰণে ওলাই আহিলোঁ। মন বেয়া লাগিল? ব'লা নহ'লে আমাৰ লগত। ৰ ক'লৈ? মন ভাল লগাবলৈ আকৌ। আহা, একো নহয়। আহা, আমি আছোঁ নহয়, ৱাৰ্ডেনক মেনেজ কৰিম। ঐ চাবা ভালকে। ব'লা। বল বল বল, জলদি বল। বল। হেল্ল'। মই অম্ৰপালি ৱাৰ্ডেনে কৈছোঁ। অঁ হয়, কওকচোন। আপোনাৰ ছোৱালীয়ে কালি হোষ্টেলৰ গেট পাৰ হৈ গৈ ডিস্কোত গৈ লগৰ ছোৱালীৰ লগত পাৰ্টি কৰি থাকোঁতে ধৰা পৰিছে। কি হ'ল? তোমাক কোনে ফোন কৰিছে? মাজনী হোষ্টেলৰ ৱাৰ্ডেনে। কিন্তু ইমান ৰাতিপুৱাই? মাজনীয়ে বোলে কালি ৰাতি মনে মনে হোষ্টেলৰ গেট পাৰ হৈ ডিস্কলৈ গৈ ধৰা পৰিছে। আৰু কোনে ধৰিছে জানানে? পুলিচে। কি?